30 বছৰ বয়সলৈ আপুনি একো কৰিব পৰা নাই। জীৱনৰ মূল্যৱান সময়খিনি পঢ়িলে, শিক্ষা দীক্ষা ল'লে, চাকৰি বাৰু নাই মানি লৈছোঁ। টকাও কিয় ঘটিব পৰা নাই বাৰু? কিবা এটাতো গণ্ডগোল হৈছে, ক'ৰবাত কিবা এটাতো সামান্য হ'লেও ভুল হৈছে, যাৰ বাবে 30 বছৰ পাওঁ হোৱাৰ সময়তো আপুনি ব্যৰ্থ, হতাশ, একো এটা কৰিব পৰা নাই, ধন মূলতঃ আপুনি ঘটিব পৰা নাই। ঘৰৰ পৰা টকা কেইটামান দিছে আপোনাক ব্যৱসায় কৰিবলৈ, 2-3 লাখ টকাৰে হয়তো ব্যৱসায়ো আৰম্ভ কৰিছে, ঋণ লৈছে, ব্যৱসায় কিন্তু মন্দা। পিতৃ মাতৃৰ সাঁচতীয়া 2-3 লাখ টকা লৈ যিবোৰে ব্যৱসায় আৰম্ভ কৰে, প্ৰথমে খুব ভালকৈ চলিলেও 1-2 বছৰৰ ভিতৰত 2-3 লাখ টকা বেছিভাগৰেই শেষ হৈ যায়। ব্যৱসায়ো নাথাকে, মূলধনো নাথাকে। আচলতে কি জানে, এইখিনি কথাৰ বাবে আমি ভাবিছোঁ ক'ৰবাত কিবা এটা ডাঙৰ গণ্ডগোল আমাৰ জীৱনবোৰত আছে, যাৰ বাবে 30 পাৰ কৰিও আমি ব্যৰ্থ। স্কুল কলেজৰ যিবোৰ শিক্ষা দীক্ষা আমি ল'লোঁ, যিবোৰ কথা তাত শিকোৱা হ'ল, তাত ক'তোৱেই ভালকৈ শিকোৱা নহ'ল। কি কৰিব লাগিব জীৱনটোত, কেনেকৈ টকা ঘটিব লাগিব, কেনেকৈ ব্যৱসায়ী বা উদ্যোগী হিচাপেও আমি সফল হ'ব পাৰিম, সেই কথা কোনেও আমাক শিকাই নিদিলে। কিন্তু আমাৰ গাঁৱৰ হওক, চহৰৰ হওক, ডেকা ল'ৰাবোৰে ব্যৱসায় কৰিছে ঠিকেই, কিন্তু বেছিভাগেই বিফল কিয়? আজি কাৰণবোৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই নেকি? আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে ব্যৱসায় কৰিছে, ব্যৱসায় কৰিও সফল হ'ব পৰা নাই, ব্যৱসায় বাণিজ্য, খেতি বাতি সকলোতে ব্যৰ্থ হৈছে। আমাৰ ডেকা বন্ধু বান্ধৱীসকল, তেওঁলোকক এনেকৈ ব্যৰ্থ হ'বলৈ এৰি দিব নেকি? এইবোৰ বিষয় লৈ কোনেও একো আলোচনা নকৰে, ক'তো প্ৰবন্ধ এটা নাই, ভিডিঅ' নাই। গতিকে আজি আমিয়ে কিছু কথা পৰ্যবেক্ষণ আৰু অধ্যয়নৰ আধাৰত আপোনাৰ সৈতে পাতিব খুজিছোঁ। প্ৰথম কথাটো কি জানে, আমি আমাৰ জীৱনত নাজানো। মন কৰিব, আমি নাজানো আচলতে আমি কি নাজানো। আমি নাজানো কোনটো আমাৰ দ্বাৰা সম্ভৱ, আমি নাজানো কোনটো কৰিলে আমি ধন উপাৰ্জন কৰিব পাৰিম, আমি নাজানো কোনটো ব্যৱসায় বা কাম কৰিলে আমি যি জান লগাই কাম কৰিব পাৰিম। আমি সেইবোৰ কথা নাজানো। আমি কি কৰোঁ? অমুকে ব্ৰইলাৰ ফাৰ্ম কৰিছে, আপুনি বা ময়ো আৰম্ভ কৰি দিলোঁ। অমুকে গাহৰি পুহিছে, আপুনিও পুহিলে। আৰে ভাই, তেনেকৈ লোকক দেখি কামত কেতিয়াও সফলতা নাহে। সেই কাৰণেই আমি কৈছোঁ, আমি কি নাজানো, সেইটো নাজানো কাৰণেই আমি বেছিভাগেই বিফল। আপুনি হয়তো বিফল হোৱা নাই, আপুনি সৌভাগ্যৱান, কিন্তু বেছিভাগেই কিয় বিফল হয় সেই কথাটোকেই পাতিব খুজিছোঁ। এনেকৈ লোকক দেখি কৰা কামত কেৱল ব্যস্ত হ'ব পাৰি, ধন ঘটিব নোৱাৰি। সেইকাৰণেই আজি আপোনাক আকৌ কৈছোঁ, ধন ঘটিব খুজিছে, ব্যৱসায় কৰিব খুজিছে, ধন ঘটাৰ বাবে সেই জুনুন আপোনাৰ মন শৰীৰত আছেনে নাই? এই পৃথিৱীত আপুনি ব্যৱসায় বা বাণিজ্য যিকোনো ক্ষেত্ৰত সফল হ'বলৈ হ'লে প্ৰথম কথা আপোনাক লাগিব প্ৰচুৰ অধ্যয়ন আৰু আত্মবিশ্বাস, সাহস। এটা কথা কওক, দৈনিক আমাৰ অসমত কিমান মাছ মাংসৰ চাহিদা, মাছ মাংস কণী বাহিৰৰ ৰাজ্যৰ পৰা আমদানি কৰিব লাগে। তথাপি আমাৰ ল'ৰাই এইবোৰৰ ব্যৱসায় কৰিলে ধন ঘটিব নোৱাৰে, ব্যৱসায় মন্দা হৈ পৰে, আধাতে ব্যৱসায় বন্ধ হৈ যায়। কিয়? এনে ব্যৱসায় আৰম্ভ কৰা বেছিভাগৰে ব্যৱসায় 2-3 বছৰমানৰ ভিতৰতে বন্ধ হৈ যায়। এটা সমীক্ষা পঢ়িছিলোঁ, প্ৰথম বছৰত 22% মানৰ বন্ধ হয়, বাকী 5 বছৰমানৰ ভিতৰত ক্ষুদ্ৰ ব্যৱসায়ৰ 50% মানেই বন্ধ হৈ যায়। কিয় বন্ধ হয় জানে? ব্যৱসায়ৰ প্ৰাথমিক কথাটোৱে মনত নাৰাখে আমাৰ সৰু ব্যৱসায় আৰম্ভ কৰা বহু ক্ষুদ্ৰ উদ্যোগীয়ে। ব্যৱসায়ত টিকি থাকিবলৈ কেৱল বিনিয়োগ বা পৰিশ্ৰম কৰিলেই নহ'ব। ব্যৱসায় তেতিয়াহে চলিব যেতিয়া ব্যৱসায়ত 3-4টা কথা মানি চলিব। ফেক্টছ মানে কাৰণ। ব্যৱসায়টো কেনেকৈ টিকি থাকিব তাৰ কাৰণ নিজে জানিব লাগিব, বিশ্লেষণ কৰিব পাৰিব লাগিব। নম্বৰ 2, ব্যৱসায়ৰ পদ্ধতি সম্পৰ্কে স্পষ্ট ধাৰণা লাগিব। নম্বৰ 3, পুঁজি ব্যৱহাৰৰ পদ্ধতি। এই যে আৰম্ভণিতে ক'লোঁ, আমি ব্যৱসায় কৰিবলৈ হ'লে কি নাজানো তাক প্ৰথমে জানিব লাগিব। ব্যৱসায়ত কোনো ৰোমান্টিচিজিম নাই। ব্যৱসায় কৰিলে লাভ আৰু লোকচান সম্পৰ্কে সৰ্বদা সজাগ আৰু সচেতন হ'ব লাগিবই। ব্যৱসায় আৰম্ভ কৰিয়ে লাইফষ্টাইল উন্নত কৰাৰ বাবে আপুনি ব্যৱসায়ত লাভ হোৱা ধনৰ সমুদায় ধন যদি খৰচ কৰি দিয়ে, ব্যৱসায় তেতিয়াও নিটিকে। ব্যৱসায় আৰম্ভ কৰিলে মটৰচাইকেল এখন ল'লে, ব্যৱসায় আৰম্ভ কৰিলে অলপ লাভ হ'ল, গাড়ী এখন ল'লে। কথাখিনি ইমানলৈ লিখি ভাবিছোঁ, শুনিবনে বাৰু এনেকুৱা কথা? যদি ইমানলৈ শুনিলেই দীঘলীয়া নকৰি চুটিকৈ সৰু ব্যৱসায় বা আমাৰ গাঁৱৰ চহৰৰ ল'ৰাৰ ব্যৱসায় ফ্লপ হোৱাৰ আৰু কেইটামান কাৰণ কৈ দিছোঁ, যাতে ফ্লপ হোৱাৰ কাৰণকেইটা জানিলেই সফলতা আনিব পাৰে। নম্বৰ 1, ব্যৱসায় আৰম্ভ কৰাৰ পূৰ্বে কোনো প্ৰশিক্ষণৰ ব্যৱস্থা নাই। কেৱল আৱেগত টকা কেইটামান মাক বাপেক বা ধাৰ ঋণ লৈ ব্যৱসায় চলাব নোৱাৰি। ব্যৱসায় কৰিম বুলি ভাবিলে প্ৰথম কথা আৰম্ভ কৰিবলৈ লোৱা ব্যৱসায়টোৰ খুঁটি নাতি সকলো জানি ল'ব লাগিব, অধ্যয়ন কৰিব লাগিব, উৎপাদন বিপণনৰ পৰা কোৱালিটি মাৰ্কেটিঙলৈকে। নম্বৰ 2,
আমাৰ ব্যৱসায় কৰা কোনেও গ্ৰাহকৰ সমস্যাৰ কথা কেতিয়াও নাভাবে। আপুনি এটা ব্যৱসায় কৰিলে প্ৰথমে ভাবিব লাগিব আপোনাৰ কাষ্টমাৰ বা গ্ৰাহক কোন, আপোনাৰ পৰা যিকোনো বস্তু বা সামগ্ৰী কোনে কোনে ক্ৰয় কৰিব, তেওঁলোকৰ কিনাৰ সামৰ্থ্য আছেনে নাই, তেওঁলোকে পোৱাকৈ আপুনি বস্তুখিনি দিব পাৰিবনে নাই, তেওঁলোকে আপোনাৰ পৰা ক'ৰ পৰা বস্তুখিনি কিনিব, সেই কথাখিনিও সকলো ফালৰ পৰাই চালি জাৰি চাব পাৰিব লাগিব। নম্বৰ 3, ক্ষুদ্ৰ ব্যৱসায় কৰা বেছিভাগেই কেতিয়াও প্ৰতিযোগিতামূলক বজাৰ অৰ্থনীতিৰ কথা মুঠেই নাভাবে। আপুনি যদি কোনো এবিধ সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰিছে, তেন্তে আপোনাৰ উৎপাদিত সামগ্ৰীৰ গুণগত মান মানে ষ্টেণ্ডাৰ্ড বেলেগতকৈ ভাল হ'বই লাগিব আৰু দামো কম হ'ব লাগিব। এইবোৰ ব্যৱসায় কৰাৰ পূৰ্বেই চিন্তা কৰি ল'ব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, সুতৰ বিপৰীতে ভাবিব পাৰিব লাগিব। মাৰ্কেটৰ চাহিদাৰ কথা মনত ৰাখিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত যিয়েই অলপ পৃথককৈ চিন্তা কৰিছে, মন দিব, ব্যৱসায়ৰ ক্ষেত্ৰত যিয়েই অলপ পৃথককৈ চিন্তা কৰিছে, তেওঁৱেই কোৱালিটিত কম্প্ৰমাইজ নকৰিলে সফল হ'ব পাৰিছে। বেলেগকৈ ভবা মানে ৰাজ্যত প্ৰতিদিনেই 100খনমান ৰেষ্টুৰেণ্ট আৰম্ভ হয়, মানে আপোনাৰ মোৰ অসমখনৰ কথা কৈছোঁ। কিন্তু চাব আপোনাৰ চহৰতেই কিমানখন ৰেষ্টুৰেণ্ট প্ৰতিযোগিতাত তিষ্ঠি থাকিব নোৱাৰে। কিয় জানে? পৃথককৈ ভবাৰ যাদু বুজি নাপায়। মানে সৌসিদিনা হৰিপ্ৰসাদ হাজৰিকাই এখন এৰোপ্লেন কিনি আনিলে, ৰাস্তাই ৰাস্তাই বহুতেই চেলফি তুলিলে, এইখন এৰোপ্লেনতেই এখন ৰেষ্টুৰেণ্ট খুলিব। ৰেষ্টুৰেণ্ট নুখোলোতেই গোটেই অসমে গম পালে, মানে পাব্লিচিটি হৈ গ'ল, এখন এৰোপ্লেন ৰেষ্টুৰেণ্ট শিৱসাগৰত হৈ আছে। এতিয়া কেৱল ৰেষ্টুৰেণ্টৰ খাদ্যৰ গুণগত মান ৰাখিলেই ৰেষ্টুৰেণ্টখন চলি যাব। যোৰহাটত আকাশ গগৈয়ে বাহুবলী কণীৰ ব্ৰেণ্ডিং কৰিছে। বজাৰত পোৱা কণীৰ গুণগত মানতকৈ বাহুবলী কণীৰ গুণগত মান বেছি ভাল বুলি বহুতেই কৈছে। গতিকে ব্যৱসায় ভালকৈ চলিছে। এতিয়া আপুনি হয়তো ক'ব, হৰিপ্ৰসাদ হাজৰিকা বা আকাশ গগৈহঁতৰ দৰে মূলধন, বেছি পুঁজি আপোনাৰ হাতত নাই। আমি ইয়াত মূলধনৰ কথা কোৱা নাই। আপুনি কৰা ব্যৱসায়টো কম মূলধনত আৰম্ভ কৰিলেও ইউনিক হ'ব লাগিব ব্যৱসায়টো। কাষ্টমাৰ ছেটিছফেকশ্যন মূল কথা, ইউনিক প্ৰেজেণ্টেশ্যন মূল কথা। আচলতে আমাৰ ব্যৱসায় কৰা মানুহবোৰৰ বাবে মূল কথা হ'ল কাষ্টমাৰ। কাষ্টমাৰে কিছুমান দোকানত বন্দা পৰ দিও সামগ্ৰী ক্ৰয় কৰে, কিছুমান দোকানত 1 মিনিট ৰ'বলৈ ইচ্ছা নকৰে, মানে কমাই দাম ল'লেও সেই দোকানলৈ নাযায়। এই ধৰণে বা সেই ধৰণে কথাবোৰ চিন্তা কৰিব পাৰিব লাগিব। আমাৰ এনে ব্যৱসায় কৰা বহুতেই কয়, আমাৰ উৎপাদিত সামগ্ৰীৰ গুণগত মান ভাল। যদি ৰেষ্টুৰেণ্ট কৰিছে, ৰেষ্টুৰেণ্টৰ পৰিৱেশন বা ছাৰ্ভিচ উন্নত, তথাপিও কিয় ব্যৱসায় বন্ধ হয়? ব্যৱসায়ত সামগ্ৰীৰ গুণগত মান বা পৰিৱেশন পদ্ধতি উন্নত হ'লেও সফল নহয়। কিয় জানে? যিকোনো ব্যৱসায়ৰ ভিজিবিলিটি লাগিব, মানে দেখাটো আকৰ্ষণীয় হ'ব লাগিব। অৰ্থাৎ উৎপাদিত সামগ্ৰীবিধৰ ব্ৰেণ্ডিং লাগিব। ব্ৰেণ্ডিং এনেকৈ হ'ব লাগিব যে আপোনাৰ দ্বাৰা উৎপাদিত সামগ্ৰীত বিশ্বাস গ্ৰাহকে ৰাখিব পাৰিব লাগিব। আপুনি যে গ্ৰাহকৰ সুবিধাৰ ক্ষেত্ৰত অতিকে দায়বদ্ধ, সেই কথা ভালকৈ উপস্থাপন কৰিব পাৰিব লাগিব, জনাব পাৰিব লাগিব। বহুত ক্ষেত্ৰত চাবচোন, কিছুমান ব্যৱসায়ত মানুহজনেই এটা ব্ৰেণ্ড হৈ পৰে। অমুকে কৰিছে যেতিয়া কিবা এটা ভাল হ'বই, সেই ধাৰণা সৃষ্টি কৰিবলৈ, গঢ় দিবলৈ নিজে ব্যৱসায়ী কৰাজন পৰিশ্ৰমী হ'ব পাৰিব লাগিব। আৰু এটা কথা কি জানে? ব্যৱসায়ত কেতিয়াও স্থিতাৱস্থা নাথাকে। মানে ব্যৱসায়ত যদি পৰিৱৰ্তন গ্ৰহণ কৰাৰ মানসিকতা নাথাকে, ব্যৱসায়ত যদি নতুনত্ব অনাৰ প্ৰয়াস নাথাকে, তেনেহ'লে ব্যৱসায় কেতিয়াও চিৰস্থায়ী নহয়। এটা সৰু উদাহৰণ দিছোঁ। প্ৰথমে ব্লেক এণ্ড হোৱাইট টিভি আহিল, তাৰপিছত ৰঙীন টিভিৰ পিছত কেবল টিভি আহিল, দূৰদৰ্শন আহিল, দূৰদৰ্শনৰ পিছত আকৌ এতিয়া OTT আহিল। মানে দূৰদৰ্শন কেবল টিভিৰ আগেয়ে আহিছে, এতিয়া OTT আহিল। OTT মানে নেটফ্লিক্স, এমাজন আদি প্লেটফৰ্ম, অৰ্থাৎ এতিয়া ইণ্টাৰনেট টিভিৰ চাহিদা। এইবোৰৰ ব্যৱসায় কৰাসকলে নিজকে আপগ্ৰেড কৰি গৈ আছে। অৰ্থাৎ ব্যৱসায়ত আপুনি ব্যৱসায় কৰাৰ পদ্ধতি, ব্যৱসায় কৰাৰ প্ৰচেছ আপগ্ৰেড কৰিব লাগিব। এইটো এটা উদাহৰণ। যদি আজি আপোনাৰ হাতত উৎপাদিত সামগ্ৰী আছে, কোনোবাই কিনিব বুলি ৰৈ থাকোঁতে সময় পাৰ হৈ যায় যদি, তেতিয়া আপোনাৰ সামগ্ৰীয়ে নষ্ট হৈ যাব। হোম ডেলিভাৰী দিব পাৰিব লাগিব, বা বেলেগ উপায়েৰেও যদি গ্ৰাহকক সামগ্ৰী দিব পাৰি, সেই ব্যৱস্থা আদৰি ল'বলৈ মানসিকভাৱে সাজু থাকিব লাগিব। আপুনি ভাল বস্তু বনাইছে, ভাল সামগ্ৰী উৎপাদন কৰিছে, কোনোবাই নিজে বিচাৰি ক্ৰয় কৰিব বুলি ভুল ধাৰণা লৈ নাথাকিব। মানে আপোনাক দৰকাৰ হ'ব মাৰ্কেটিং প্লেন। বস্তু বা সামগ্ৰী উৎপাদন কৰিলে আপুনি সকলো হৈ নাযায়। আপুনি সকলো হৈ যোৱাৰ ধাৰণাৰ দিন এতিয়া গ'ল। এতিয়া মাৰ্কেটিঙৰ মাজেদি নিজৰ ব্যৱসায়িক ক্ষেত্ৰত তিষ্ঠি থকাটোহে আচল কথা। আপুনি এতিয়া ক'ব পাৰে, তই বেটা ইমান কথা জানই যদি ব্যৱসায় কিয় কৰা নাই? সঁচা কথা কওঁ, কিছুমান মানুহ মুঠেই ব্যৱসায়ৰ বাবে উপযুক্ত নহয়। কিছুমান মানুহৰ ব্যৱসায় কৰাৰ কোনো মানসিকতা নাথাকে। ব্যৱসায় সম্পৰ্কে অধ্যয়ন আমি কিছু কৰোঁ, ব্যৱসায় কিদৰে কৰিব পাৰি তাক লিখোঁ। আমি নিজক তেনেভাৱে ভাবোঁ যে আমি ব্যৱসায় কৰিব পৰা মানুহ নহয়। কিন্তু আজি গাঁৱত বা চহৰত নতুনকৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভবা অনেক ডেকা যুৱক যুৱতী আছে। তেওঁলোকৰ কাৰণে কিন্তু অলপ সময় খৰচ কৰি এই কথাখিনি তুলি তালি ধৰাৰ প্ৰয়াস কৰিলোঁ। যদি ভাবে যে এনে সম্পৰ্কত বা এনে বিষয়ত আৰু কথা কোৱাৰ প্ৰয়োজন আছে, যাতে
বাট বিচৰাজনে এটা বাট বিচাৰি পায়। আমি কম, আপুনি মাত্ৰ কমেণ্ট কৰি জনাব কি বিষয়ত কথা কোৱাৰ প্ৰয়োজন আছে। সদায় মানুহৰ সমস্যাৰ কথা কৈ থাকিও ভাল নালাগে। মাজে মাজে ইতিবাচক কথাও আমি বিয়পাই দিব লাগে, শ্বেয়াৰ কৰি দিব লাগে, যাতে অন্য 10জনেও জানে বুজে বা তেওঁলোকৰ কামত আহে। বাকী যদি ব্যৱসায় কৰি আছে বা কৰিম বুলি ভাবিছে, শুভেচ্ছা জনাইছোঁ। ভালে থাকিব, ব্যৱসায়ো ভাল হ'বই দিয়ক। কথাবোৰ গমি পিটি ল'ব। ভালে থাকিব।